সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমবাসীৰ বাবেও কিন্তু UDID কাৰ্ডৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। তো গতিকে আপোনালোকে যিসকলে UDID কাৰ্ড বনাব বিচাৰে বা আপোনালোকে যদি UDID কাৰ্ডৰ যোগ্য হয় তেনে ক্ষেত্ৰত আপোনালোকে UDID কাৰ্ডৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যে UDID কাৰ্ডৰ জৰিয়তে কিন্তু কিছু সুবিধা লাভ কৰিব আৰু আপোনালোকৰ কোনসকলে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব বা সকলো বিষয়বস্তু জনাই দিম। তো ফ্ৰেণ্ডসকল আপোনালোকসকলে কেনেকৈ এপ্লাই কৰিব পাৰিব সেই বিষয়ে জনাই দি আছোঁ আৰু ইয়াৰ লগতে আপোনালোকে এই আঁচনিটোৰ সবিশেষ জানিব বিচাৰিলে UDID কাৰ্ডৰ বিষয়ে সেই বিষয়ে মই অলৰেডি ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক এটা দি ৰাখিছোঁ। আপোনালোকে তাত ক্লিক কৰি কিন্তু সম্পূৰ্ণ ডিটেইলছ জানিব পাৰিব বা পঢ়িও চাব পাৰিব যে এই UDID কাৰ্ডৰ জৰিয়তে কি কি সুবিধা লাভ কৰিব পাৰিব। তো ইয়াৰ লগতে মই এটা কথা জনাই দিব বিচাৰিছোঁ, যিসকলে ব্যক্তি UDID কাৰ্ডৰ বাবে যোগ্য সেইসকলে কিন্তু মাহিলী 1500 টকাৰ পৰা পোৱাৰ সুবিধা লাভ কৰে। তো যিয়ে নহওক আৰম্ভ কৰক আৰু আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব। আৰু এই ভিডিঅ'টোৰ আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, তো ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ হৈ আছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তো ফ্ৰেণ্ডসকল তো ভিডিঅ'টোলৈ আগবাঢ়ো। ফ্ৰেণ্ডসকল আমি আহি পালোঁ মোবাইল স্ক্ৰীনত আপোনালোকে অহাৰ পিছত আপোনালোকে চাব পাৰিছে এইখনৰ ফৰ্ম হয়। এইখন ফৰ্ম আপোনালোকে ভালদৰে ফিল আপ কৰিব লাগিব, একো ভুল নকৰাকৈ একদম শুদ্ধকৈ আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু এইখন ফৰ্মৰ লিংক মই বা এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে তাত ক্লিক কৰাৰ লগে লগে ডাইৰেক্ট এনেকৈ পেজটো অ'পেন হ'ব। তো আপোনালোকে চাব পাৰিছে এইখনেই ফৰ্ম হয় আৰু এইখন ফৰ্ম আপোনালোকে ভালদৰে ভিডিঅ'টো সম্পূৰ্ণ চাই ভালকৈ বুজি ভালদৰে ফিল আপ কৰিব লাগিব, কোনো যাতে ভুল নহয়। ভুল হ'লে আপোনালোকৰ এইখন ফৰ্ম ৰিজেক্ট হৈ যাব। ফ্ৰেণ্ডসকল আপোনালোকে চাব পাৰিছে এপ্লাই ফৰ UDID, তো ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। তো ইয়াৰ আপোনালোকে এইখিনি ভালদৰে ফিল আপ কৰিব লাগিব। তো পাৰ্চনেল ডিটেইলছ, তো পাৰ্চনেল ডিটেইলছৰ পিছত আপোনালোকে ইয়াত প্ৰথমতে মই আপোনালোকক কৈ আছোঁ ইয়াত আপোনাৰ লেংগুৱেজটো আপোনালোকে যিকোনো এটা লেংগুৱেজ আপোনাৰ সুবিধাৰ কাৰণে কোনটো ভাল হয়, কোনটোত আপুনি ভালদৰে বুজি পায় এইটো আপুনি চিলেক্ট কৰিব লাগিব। বা অন্যথা যদি আপুনি ইংলিছত ফিল আপ কৰে তেনে ক্ষেত্ৰত আপুনি একো কৰিব নালাগে, এনেই ৰাখিব দিব। তো তাৰপিছত আহিব এপ্লিকেণ্ট ফুল নেম। তো আপোনালোকে যিজনৰ কাৰণে এপ্লাই কৰিছে তাৰ ফুল নেমটো ভালদৰে ইয়াত আপোনালোকে ফিল আপ কৰিব লাগিব। তো মই এনেকৈ আপোনালোকক জাষ্ট দেখুৱাই আছোঁ। তো নেমটো লিখিব, নেমটো লিখাৰ পিছত ইয়াত হিন্দীত আপোনালোকৰ আহি যাব আপোনালোকে এপ্লিকেশ্যন ফাদাৰ নেম। তো এপ্লিকেশ্যন যিটো ফাদাৰ নেম আপোনালোকৰ যিজনৰ এপ্লাই কৰাইছে তেওঁ দেউতাকৰ নাম বা ফাদাৰৰ নামটো ইয়াত লিখিব লাগিব ভালদৰে। তো লিখাৰ পিছত তাৰপিছত এপ্লিকেণ্ট মাদাৰ নেমটো লিখিব। তো তাৰপিছত আহিব মোবাইল নম্বৰ, যিজনৰ এপ্লাই কৰিছে তেওঁৰ মোবাইল নম্বৰটো ইয়াত বহুৱাব লাগিব। তো মোবাইল নম্বৰটো বহুৱাৰ পিছত তো তাৰপিছত ইয়াত আহিব ইণ্টাৰ ইমেইল। তো আপোনালোকে ইমেইলটো বহুৱাব লাগিব, জিমেইল যিটো হয় ইমেইলটো বহুৱাব। তাৰপিছত ডেট অফ বাৰ্থ, এইটো আপোনালোকৰ যিজনে এপ্লাই কৰিছে তাৰ ডেট অফ বাৰ্থটো ইয়াত বহুৱাব লাগিব। তো বহুৱাৰ পিছত তাৰপিছত আহিব কেটেগৰী আপোনালোকৰ জেনেৰেল হয়, OBC হয়, SC হয় নে ST হয়, আপোনালোকৰ সকলো কাষ্টৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে কেটেগৰীটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো কেটেগৰীটো আপোনালোকে চিলেক্ট কৰি লোৱাৰ পিছত তো তাৰপিছত আহিব জেণ্ডাৰ মেল হয় নে ফিমেল হয় বা ট্ৰিজেণ্ডাৰ হয়, এইটো আপুনি ভালদৰে চিলেক্ট কৰিব। তো চিলেক্ট কৰাৰ পিছত তাৰপিছত আপোনালোকৰ নেক্সট আহিব ব্লাড গ্ৰুপটো আপোনালোকৰ O পজিটিভ O নেগেটিভ যদি আপোনালোকে জানে এইটো আপোনালোকে বহুৱাব, আৰু যদি আপোনালোকে নাজানে আপোনালোকৰ ব্লাড গ্ৰুপ কি অন্যথা আপোনাৰ চিলেক্ট নকৰিলে হ'ব। এইটো আপোনাৰ এনেকুৱা নহয় যে আপোনালোকে কৰিবই লাগিব, এইটো আপোনালোকে নকৰিলেও হ'ব। তো তাৰপিছত আহিব ইয়াত ৰিলেশ্যন উইথ পাৰ্চন। তো আপোনালোকৰ ৰিলেশ্যন দিব লাগিব, আপোনালোকৰ ৰিলেশ্যন ফাদাৰ মাদাৰ হাজবেণ্ড ৱাইফ ব্ৰাদাৰ এনেকুৱাকৈ বহুতকেইটা আছে। আপোনালোকে যোনটো দিয়ে আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে যিটো চিলেক্ট কৰিব তাৰ নেম অফ গাৰ্জিয়ান, ফাদাৰ যদি চিলেক্ট কৰে ফাদাৰৰ নামটো বহুৱাব, যদি মাদাৰ চিলেক্ট কৰে মাদাৰৰ নামটো বহুৱাব। তাৰপিছত ফাদাৰৰ বা মাদাৰৰ যিটো বহুৱাই তাৰ কণ্টেক্ট নম্বৰটো ইয়াত বহুৱাব। বহুৱাৰ পিছত তাৰপিছত ফটো, ইয়াত আপোনালোকৰ পাছপৰ্ট চাইজ ফটো এটা আপলোড দিব লাগিব, যিজনৰ নামত এপ্লাই কৰিছে তাৰ ফটো এটা আপলোড কৰিব লাগিব। ইয়াত আপোনালোকে চাব পাৰিছে অনলি JPG PNG আপোনালোকৰ ইমেজ হ'ব লাগিব 50 KB ভিতৰত। তো আপোনালোকে এইখিনি ফটোখিনি ভালদৰে কিবা কৰি আপলোড দিব। তো তাৰপিছত ছিগনেচাৰ থাম আদাৰ প্ৰিণ্ট, আপোনালোকৰ এখন ব্লেংক কাগজত ছিগনেচাৰ এটা মাৰি আপোনালোকে সেই ডকুমেণ্টখন ফটো মাৰি ইয়াত আপলোড দিব লাগিব। তো এইখিনি দিব। তো দিয়াৰ পিছত তাৰপিছত নেক্সট আহিব অপশ্যনেল ডিটেইলছখিনি আপোনালোকে যদি খোজে আপোনালোকে ফিল আপ কৰিব, আৰু যদি অন্যথা আপুনি নকৰিলেও হ'ব। তো অপশ্যনেল ডিটেইলছত আহিছে চিলেক্ট পাৰ্চনেল ইনকাম, আপোনালোকৰ মাহিলী বা ইয়াৰলি কিমান ইনকাম হয় ইনকামখিনি বহুৱাব লাগিব।
তো তাৰপিছত আপোনালোকৰ কোৱালিফিকেশ্যন কি আছে এইটো বহুৱাব তাৰপিছত এমপ্লয়মেণ্ট নে আনএমপ্লয়মেণ্ট আপুনি চাকৰি কৰে নে নকৰে এইটো আপুনি বহুৱাব লাগিব তো যদি আপোনালোকে নবহুৱাই কোনো অসুবিধা নাই আপোনাৰ নবহুৱালে হ'ব তাৰপিছত আহিব প্ৰুফ অফ আইডেন্টি কাৰ্ড তো আইডেন্টি প্ৰুফৰ আপোনালোকে চিলেক্ট কৰিব চিলেক্ট কৰাৰ পিছত আপোনালোকৰ পেন কাৰ্ড ভোটাৰ আইডি কাৰ্ড বা ৰেচন কাৰ্ড ড্ৰাইভিং লাইচেন্স আধাৰ কাৰ্ড এনেকুৱাকৈ বহুত ডকুমেণ্ট আছে আপোনালোকে যিটো বিচাৰি আপোনালোকে চিলেক্ট কৰিব আৰু যিটো আপোনালোকে ডকুমেণ্ট চিলেক্ট কৰিব সেই ডকুমেণ্টটো চুজ ফাইলত ক্লিক কৰি আপোনালোকে এই ডকুমেণ্টৰ ফটোটো আপোনালোকে আপলোড দিব লাগিব তো প্ৰথমতে আপোনালোকে যেটো ডকুমেণ্ট সিলেক্ট কৰে এইটো আপোনালোকে আপলোড দিব লাগিব তো আপলোড দিব তো আপলোড দিয়াৰ পিছত ইয়াত যদি আধাৰ কাৰ্ড সিলেক্ট কৰে আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহুৱাব লাগিব তো আধাৰ কাৰ্ড নম্বৰটো বহুৱাৰ পিছত তাৰ পিছত ইয়াত আধাৰ ইনফৰমেশ্যন উইথ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট এইটো আপোনাৰ টিক চিন কৰিব লাগিব তো টিক চিন কৰিব কৰাৰ পিছত তাৰ পিছত ইয়াত আহিব এড্ৰেছ ফৰ কনভিনিয়েন্স তো ইয়াত আপোনালোকৰ এণ্ড নেচাৰ ফৰ ডকুমেণ্ট এড্ৰেছ প্ৰুফ আপোনালোকৰ যিটো ডকুমেণ্টৰ যিটো এড্ৰেছ আছে যিটো সঠিক এড্ৰেছ হয় শুদ্ধ এড্ৰেছ হয় এইটো ডকুমেণ্ট আপোনালোকে ইয়াত সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকৰ এই যিটো ডকুমেণ্ট সিলেক্ট কৰিব সেই ডকুমেণ্টৰ ফাইল এটা আপলোড দিব লাগিব ফটো এটা আপলোড দিব আপলোড দিয়াৰ পিছত এড্ৰেছত আপোনাৰ সম্পূৰ্ণ এড্ৰেছখিনি আপোনালোকৰ ভিলেজৰ নাম ডিষ্ট্ৰিক্ট আপোনালোকৰ পিন কোড এইখিনি সকলোখিনি বহুৱাৰ পিছত ষ্টেটটো আপোনালোকে আসাম সিলেক্ট কৰিব ডিষ্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰিব সিটি সাব সিটি বা তহচিল আপোনালোকে সিলেক্ট কৰিব লাগিব তো সিলেক্ট কৰিব তাৰপিছত ভিলেজ বা আপোনালোকৰ ব্লকৰ নামটো ইয়াত সিলেক্ট কৰিব লাগিব তো সিলেক্ট কৰাৰ পিছত তাৰপিছত পিন কোড অলৰেডি আপোনালোকৰ অটোমেটিক আহি যাব এইটো আপোনালোকে একো কৰিব নালাগে পিন কোডটো আহি যাব তাৰপিছত আপোনালোকৰ আহিব ডিসেবিলিটি ডিটেইলছত আপোনালোকৰ সোর্স ডিসেবিলিটি টাইপস ইয়াত আপোনাৰ ভালদৰে সিলেক্ট কৰিব লাগে আপোনালোকৰ ব্লাইণ্ডনেছ হয় লোৱাৰ হয় আপোনালোকৰ কোনটো হয় যিটো প্ৰবলেম আছে এইটো আপোনালোকে সিলেক্ট কৰিব লাগিব মেইন কথা হ'ল কি এখন যিখন ফৰ্ম আছে এই ফৰ্মখন এইটো আইডি কাৰ্ডখন এইখন হ'ল হেণ্ডিক্যাপ সকলৰ কাৰণে আপোনালোকে জানিব বুজিয়ে পাইছে হেণ্ডিক্যাপ সকলৰ কাৰণে এইটো যিটো এইটো আইডি আছে এইটো আপোনালোকে এইখিনি সিলেক্ট কৰিব এক্সিডেন্টাল হয় নে কি হয় ডিসেবিলিটি ফৰ বাই বাট আপোনালোকে যদি জানে কোন সময়ত হৈছিল আৰু যদি নাজানে নো বুলি সিলেক্ট কৰিব এইখিনি আপোনালোকে ভালদৰে সিলেক্ট কৰিব তো তাৰপিছত ডু ইউ হেভ ডিসেবিলিটি সার্টিফিকেট যদি আপোনালোকৰ ডিসেবিলিটি হেণ্ডিক্যাপৰ সার্টিফিকেটখন আছে সার্টিফিকেটখন আপোনালোকে আপলোড দিব লাগিব অন্যথা নিদিলেও হ'ব হস্পিটেল নেম আপোনালোকৰ নিয়াৰৰ যিটো গভৰ্ণমেণ্ট হস্পিটেল আছে হস্পিটেলৰ নামটো আপোনালোকে সিলেক্ট কৰিব লাগিব আপোনালোকৰ যেতিয়া ফৰ্মখন ফিল আপ কৰিব তেতিয়া হস্পিটেলৰ নেমটো অটোমেটিক আহি যাব আপোনালোকে সিলেক্ট কৰিব তাৰপিছত কেপচাটো আপোনালোকে বহুৱাব লাগিব কেপচাটো আপোনালোকে চাই বহুৱাৰ পিছত ইয়াত আপোনালোকে টিক চিন কৰিব লাগিব তো টিক চিন কৰাৰ পিছত আপোনালোকৰ সাবমিট অপশ্যনত ক্লিক কৰিব লাগিব তো সাবমিটত যেতিয়াই ক্লিক কৰিব এই আপোনালোকৰ যিটো এপ্লিকেশ্যন হয় এপ্লিকেশ্যনটো সাবমিট হ'ব তো সাবমিট হোৱাৰ পিছত এনেকাকৈ হোম পেজত আপোনালোকৰ অটোমেটিক আহি যাব তো অহাৰ পিছত আপোনালোকে সাবমিট কৰা ফৰ্মখন আপোনালোকৰ ৰিজেক্ট হ'ল নে একচেপ্ট হ'ল কেনেকুৱা হ'ল ইয়াত দেখিবৰ কাৰণে ট্ৰেক ইউৰ এপ্লিকেশ্যনত ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত চাৰিটা অপশ্যন আহিব চাৰিটা অপশ্যনৰ ভিতৰত আপোনালোকে ইউআইডি নাম্বাৰটো দি চেক কৰিব পাৰিব মোবাইল নম্বৰত চেক কৰিব পাৰিব এনৰলমেণ্ট নম্বৰত চেক কৰিব পাৰিব আৰু আধাৰ নম্বৰত চেক কৰিব পাৰিব আধাৰ নম্বৰত যদি কৰে আধাৰ নম্বৰত মাৰি আপোনালোকৰ যিটো এপ্লিকেণ্টৰ আধাৰ কাৰ্ড আছে এই নম্বৰটো বহুৱাই আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰিব তো ক্লিক কৰাৰ লগে লগে বাকীখিনি সকলোখিনি দেখুৱাব তো ফ্ৰেণ্ডসকল আপোনালোকে এই ভিডিঅ'খিনি চাইতো আপোনালোকে ফৰ্মখন কেনেকৈ ফিল আপ কৰে সম্পূৰ্ণখিনি বুজি পাইছে তো আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিব আৰু যদি মোৰ চেনেলত কোনোবা নতুন হৈ আছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব তো ফ্ৰেণ্ডসকল লগ পাম নেক্সট ভিডিঅ'ত